আপনি যদি একদম কম দামত গাড়ী এখন ল'ম বুলি ভাবি আছে তেতিয়াহ'লে এইখন ল'ব পাৰে। একদম কম দামত দিয়া হ'ব। আৰু দাদাজনে কৈ আছে পইচাৰ প্ৰব্লেম চলি আছে, সেইটো কাৰণে দাদাজনে বিক্ৰী কৰিব। যদি আপোনালোকে এইখন ল'ম বুলি ভাবি আছে মাত্ৰ 75 দিলে হ'ব। আৰু দাদাজনৰ ঘৰটো মই আপোনালোকক কৈ আছোঁ গুৱাহাটী 6 মাইলত আছে গাড়ীখন। আৰু যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে গুড কণ্ডিশ্যন হৈ আছে i10 গাড়ী। আৰু আপোনালোকে গমে পায় i10 গাড়ী ভালে, ইমান বেয়া কণ্ডিশ্যনৰ গাড়ী নহয়, ভাল কণ্ডিশ্যনৰ গাড়ী। কিন্তু দাদাজনৰ গাড়ীখন মই চালোঁ, এইখন RC আপোনাৰ ফেল আছে, কিন্তু ইঞ্চুৰেঞ্চটো আছে। RCখন খালি ফেল আছে। যদি আপোনাৰ মানে আপোনাৰ RC বনোৱা যদি ভাল মানুহ আছে আপোনাক বনাই দিয়ে, মানে আপোনালোকে বনাই হেনে আপোনাৰ বিন্দাছ চলাব পাৰে। এখন i10 হয়, এইখন 6 মাইলত আছে। যদি আপোনালোকে ল'ম বুলি ভাবি আছে 75 দাদাজনে কৈ আছে, তাৰ অকণমানটো কম বেছি হ'বই। আৰু লগতে যেতিয়া আপুনি গাড়ীখন ল'ব যাব তেতিয়াতো প্ৰেক্টিকেলি মই নিজে চোৱা নাই, সেইটো কাৰণে আপুনি মেকাৰ লৈ যায় ভালকৈ টেষ্টিং কৰাৰ পিছত গাড়ীখন ল'ব। আৰু এটা বস্তু আপোনাক ক্লিয়াৰ কৰিব বিচাৰোঁ, গাড়ী যেতিয়া ল'ব যাব তেতিয়াহে পইচা দিব, ঠিক আছে? আগতে পইচা নিদিব। এতিয়া বহু ছাবস্ক্ৰাইবাৰে কি কৰে, গাড়ীবিলাক দেখাৰ পিছত মানে অনলাইন পে'মেণ্ট 5,000 টকা 10,000 টকা মাৰি দিয়ে। এনেকৈ নিদিব, এনেকৈ কৰি দিলে বহুত বড় স্কেম হ'ব পাৰে আপোনাৰ লগত। সেইটো কাৰণে যেতিয়ালৈকে আপুনি গাড়ীখন নলয় এতিয়ালৈকে আপুনি পইচা 1 টকা নিদিব। আপুনি চাব, ভালকৈ টেষ্টিং কৰি চাব। যদি আপোনাক ভাল লাগে তেতিয়াহে গাড়ীখন ল'ব। আৰু গাড়ীখন 6 মাইলত আছে, মই আপোনালোকক ক'লোৱে 75 দাদাজনে কৈ আছে। দাদাজনক মই ক'লোঁ দাদা পে'মেণ্টটো অলপ মানে পইচাটো অলপ বেছি হয়। দাদাজনে কৈ আছে গাড়ীখন গুড কণ্ডিশ্যন হৈ আছে, 1 টকাৰো কাম নাই, সেইটো কাৰণে তাতে অলপমান প্ৰাইচ অলপমান বেছি কৈ আছোঁ। মই আপোনালোকক এটা বস্তু ক'ব বিচাৰোঁ, যদি 75 কৈ আছে গাড়ীখন তেতিয়াহ'লে কণ্ডিশ্যন ভালে হ'ব। কিয় কওঁ i10 গাড়ী ভাল কণ্ডিশ্যনৰ গাড়ী হয় এইখন, তেতিয়া ক'ব লাগিলে। তো 75 কৈ আছে, দাদাজনে কৈ আছে এইবিলাক গাড়ী 50 পায়, কিন্তু কণ্ডিশ্যনৰ লগত কথা। কণ্ডিশ্যন দাদাজনে কৈ আছে 1 লাখ কণ্ডিশ্যন হৈ আছে। যদি আপোনালোকে এইখন ল'ম বুলি ভাবি আছে তেতিয়াহ'লে গুৱাহাটী 6 মাইলত যাব লাগিব। আপোনালোকে চাওক, গাড়ীখন পূৰা টিপটপ চলি আছে গাড়ীখন, আৰু কণ্ডিশ্যন ভাল আছে গাড়ীখন। আৰু যদি আপোনালোকে এখন ফাৰ্ষ্ট টাইম গাড়ী এখন ল'ম বুলি ভাবি আছে তেতিয়াহ'লে এইখন লওক, বেষ্ট গাড়ী হয়। আপোনালোকক কম দামত দি আছে, মাত্ৰ আপোনালোকে এইখন 75 দিলে আপোনালোকে ল'ব পাৰিব। আৰু গাড়ীখন 6 মাইলত আছে। আৰু লগতে আপোনালোকৰ লগত যদি ছেকেণ্ড হেণ্ড গাড়ী, ছেকেণ্ড হেণ্ড ট্ৰেক্টৰ আছে, যদি আপোনালোকে চেল কৰিম বুলি ভাবি আছে তেতিয়াহ'লে 7002382217 এইটো মোৰ পাৰ্চনেল হোৱাটছএপ নম্বৰ হয়। ইয়াতে আপোনালোকে মোক এনেকৈ ভিডিঅ' বা আপোনালোকে ফটো দিয়ক, মই আপোনালোকৰ কাৰণে শ্বেয়াৰ কৰিব চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকক ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো ক্লিক কৰিব। আজিকালি মানে জয় অসম।